গ্রেপ্তার হব নাকি মুস্তাফা কামাল? দৰং জিলাৰ আলিম সমাজক নিঃশেষ কৰি দিয়াৰ হুংকাৰ কামালৰ। সমগ্ৰ অসমৰ লগতে আজি দলগাঁও থানাত মুস্তাফা কামালৰ বিৰুদ্ধে এজাহাৰ দাখিল। যিয়ে নহওক আপোনালোকে গম পায় যে আমি এটা আন্দোলন আৰম্ভ কৰিছোঁ যে আমি অসমৰ যিমান থানা আছে প্ৰায় থানাতে আমি ইনশাল্লাহ মুস্তাফা কামাল নামধাৰী যিজন ব্যক্তি আছে তেওঁৰ বিৰুদ্ধে আমি ইজাহাৰ দাখিল কৰিম। সেয়েহে আজি আমি দৰং ডিষ্ট্ৰিক্টত দলগাঁও সমষ্টিৰ অন্তৰ্গত দলগাঁও থানাত আজি আমি তেওঁৰ বিৰুদ্ধে ইজাহাৰ দাখিল কৰিলোঁ। আৰু আমাৰ থানাৰ ওচিয়ে তেওঁৰ লগত আলোচনা হৈছে। তেওঁ কৈছে আমি এছ পি ছাৰৰ লগত আলোচনা কৰি কেছটো ইনশাল্লাহ ৰেজিষ্টাৰ কৰিম আৰু ইনভেষ্টিগেশ্যনো কৰিম। সেয়েহে আজি এটা আমি উপস্থিত হৈছোঁ। কেছটো আমাৰ দিয়া হ'ল। আমাৰ লগত জাকিৰ ভাই আছে, তেখেতে যিহেতু মূল মানুহ তেখেতে কিবা ক'ব ইনশাল্লাহ। আসসালামু আলাইকুম। যিহেতু আপোনালোকে ইতিমধ্যে গম পায় যিজন নামধাৰী আজাহাৰী মুস্তাফা কামাল, তেওঁ আজাহাৰী নামৰ যি বিশ্লেষণ উপাধি তেওঁ লগোৱাই লৈ সমাজত কোৰাণ তথা হাদিছৰ যি অপব্যাখ্যা দিবলৈ আৰম্ভ কৰিছে। আমাৰ নৱ প্ৰজন্মৰ লগতে আমাৰ যিসকল দৰঙৰ আলিম সমাজ আছে তেওঁলোকে উক্ত বিষয়বোৰ বিশ্লেষণ কৰি ইতিমধ্যে গম পোৱা গৈছে তেওঁ যে অন্য দেশ বা অন্য ৰাজ্যৰ পৰা তেওঁ এজেণ্ট হিচাপে যাতে অসমত কেনেকৈ ইছলাম ধৰ্মটো শেষ কৰিব পাৰি, ইছলাম ধৰ্মক নাপাতা কৰিব পাৰি, তাৰ তেওঁ ঠিকা লৈ কিনে ইছলাম ধৰ্মৰ অপব্যাখ্যা দি আহিছে। এইজন মুস্তাফা কামাল আজাহাৰীক আমি এই সামাজিক মাধ্যমৰ যোগেদি তেওঁক আমি চেলেঞ্জ কৰিছোঁ। তেওঁ যদি সঁচাই অসমীয়াৰ সুযোগ্য সন্তান হয়, আমি অতি শীঘ্ৰে বিশ্বৰ যিসমূহ আজাহাৰী আছে তেওঁলোকক লৈ আমি এটা আলোচনা চক্ৰ কৰিম। তেওঁক আমি সামাজিক মাধ্যমৰ যোগেৰে তেওঁক আহ্বান জনাইছোঁ। তেওঁ যদি সঁচাই আজাহাৰী হয় আৰু তেওঁৰ বিশ্লেষণ যি আছে, তেওঁৰ যি অনুবাদ আছে, যদি সঁচা হয় তেওঁ অন্য আজাহাৰীৰ লগত আমাৰ যি কনফাৰেঞ্চ হ'ব তাত তেওঁকো আমি আমন্ত্ৰণ জনাইছোঁ। আজিয়ে আমন্ত্ৰণ জনাইছোঁ। তেওঁ সেই কনফাৰেঞ্চত উপস্থিত হৈ তেওঁ কথাবোৰ প্ৰমাণ কৰি দেখুৱাওক যে তেওঁ কোৱা কথাবোৰ সত্য আৰু হাদিছ কোৰাণৰ ব্যাখ্যা আছে। তেওঁ আমাৰ নবীক যিদৰে অপবাদ দিছে, অপব্যৱহাৰ কৰিছে, বা আমাৰ নবীৰ চাহাবায়ে কেৰামৰ যিসকলৰ আদৰ্শক আমি সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ, তেওঁ সেইসকলক বদনাম দিছে, অপবাদ দিছে। তেওঁ ইতিমধ্যে ইছলামৰ যি ইমানৰ অংগ থাকে তেওঁৰ ইতিমধ্যে সেই ইমান নোহোৱা হৈ গৈছে, তেওঁ কাফেৰত পৰিণত হৈছে। গতিকে শ্ৰদ্ধাৰ অসমৰ ইছলাম ধৰ্মাৱলী জনসাধাৰণ ৰাইজ, আপোনালোকৰো কৰণীয় আছে যে এইজন মুস্তাফা কামাল আজাহাৰীক ইছলাম ধৰ্মৰ পৰা ইতিমধ্যে আমি আলিম সমাজে তেওঁক বয়কট কৰিছোঁ। লগতে সাধাৰণ ৰাইজেও আমি পৰ্যালোচনা বিলোচনা কৰি তেওঁক আমি ইতিমধ্যে বহিষ্কাৰ কৰিছোঁ। তাৰ প্ৰসংগত আমি 5 তাৰিখে এখন গণসমাৱেশৰো আয়োজন কৰিম। ইনশাল্লাহ এইটো ফাইনেল হ'লে আমি আপোনালোকক জনাম। আপোনালোকে তাত অংশগ্ৰহণ কৰি হাদিছ কোৰাণৰ মছলা মাছাইলৰ তেওঁ যি ভুল অপব্যাখ্যা দিছে এইসমূহৰ এগেইনষ্টত আমাৰ হুজুৰসকলৰ নেতৃত্বত কিতাপো ওলাব। আপোনালোকে এইবোৰ অধ্যয়ন কৰিব আৰু তেওঁৰ ভুল অপব্যাখ্যাত আপোনালোকে ভুল যাব নালাগে। তেওঁ যিসমূহ অপব্যাখ্যা হাদিছ কোৰাণত দাঙি ধৰে এইসকলৰ সমাধান আপোনালোকে যদি বিচাৰে আমাৰ অনলাইনতো আছে, আমাৰ সুন্নত জামাত আছে, তাৰ লগত আপোনালোকে যোগাযোগ কৰি উপযুক্ত বস্তুবোৰ আপোনালোকে জানি ল'ব বুলি আশা ৰাখি মই সামৰণি মাৰিছোঁ।